এইজনী কম বস্তু নহয় দেই, তলে তলে দেখিবলৈহে কুণ্ঠচ, কিন্তু বুদ্ধি থকা একদম বৃহস্পতি। যতীনৰ জীয়েকৰ লগ লাগি চাকৰি বিচাৰিবলৈ যায়। তই চাকৰি পালেও তোক মই চাকৰি কৰিবলৈ নিদিওঁ। চাম নহয় তই মই থাকোঁতেনো কেনেকৈ চাকৰি কৰ। অতখন ঘৰৰ কাম বন এৰি তাইক চাকৰি লাগে। যতীনৰ জীয়েক সেইজনীও কম চিটপখিলি নহয়। তাই বোলে তাইক চাকৰি দিয়াহে এৰিব। তাইক কথাষাৰ কেনেকৈ কৈ থৈ গ'লেও মোৰ মুখে মুখে। চাউল চিগা টিকু ঘৰৰ ছোৱালীয়ে চাকৰি দিবলৈ আহে। এতিয়াহে যতীনৰ অকণমান উন্নতি হৈছে, সি সেই পিয়নৰ চাকৰিটো ৰেগুলাৰ হোৱাৰ পিছৰ পৰা। মা তুমি কি ভুল ভুৰাই আছানো অকলে অকলে ৰুমটোত সোমাই লৈ? নকবি আৰু, কথাটো শুনিলে তোৰো মাথা গৰম হ'ব। কিনো একেবাৰে মাথা গৰম হোৱাৰ কথা হ'লেও, আমাৰ এই জহনী লাগতীজনীয়ে যতীনৰ জীয়েকে কৰা কোম্পানীটোত চাকৰি বিচাৰি গৈছে হেনো আজি। ভালেহে, কি কথানো, চাকৰি কৰিলেতো তাই নিজৰে ভাল হ'ব। তই যে অকৰা ভূত অকৰা হৈয়ে থাকিবি। সেই কুলক্ষণীয়াজনীয়ে তোক চাবিচোন, এসময়ত তোক বিকি খাব। মই তোক আগৰ পৰাই কৈ আহিছোঁ, অকণমান টেঙৰ হবি অ' ছোৱালী। কি যে কথাবোৰ কৈ থাকা আৰু মা দেই। কি যে কথাবোৰ মানে, তই মই কোৱা কথা গুৰুত্ব দিলেহে। হেল্ল', সেই কুলক্ষণীয়াজনীয়ে চাকৰি পাবলৈ হ'লে আমাৰ মূৰৰ ওপৰত উঠি নাচিব। সেইটো হ'লে মনলৈ অহা নাই তোৰ। তোক চাবলৈ অহা দৰাবোৰে সেই কুণ্ঠজনীকে বিয়া পাতিবলৈ বিচাৰিব। আজিকালি চাকৰি দেখিলে কোনে বিয়া নাপতা কৈ থাকিব। আৰে মা, তাইৰ সংস্থাপন এটা হ'লে তাই নিজৰে ভাল হ'ব, আৰু বিয়া হ'লেতো আৰু ভাল কথা হ'ব। তই সেই মূৰ্খ অকৰা ভূতেই হৈ থাকিবি, বুজিলি? তোক বুজাই একো লাভ নাই। যেতিয়া সেই কুণ্ঠজনীয়ে দুটকামান পইচা হাতত চুবলৈ পাব, তেতিয়াহে আচল ৰূপ দেখিবি। তেতিয়াহে কবি যে মায়ে ঠিকে কৈছিলে। হয় নেকি মা? তেনেকুৱা হ'ব বুলি মই ভবাই নাছিলোঁ। তুমি ক'লতহে মোৰ মনলৈ আহিছে। তই এটা কাম কৰিবি, এই কুণ্ঠজনী ক'ত ক'ত যায় অকণমান চকু দিবি, বুজিলি? আজিৰ পৰা অকণমান চকু দিবি। অকল ময়ে দি থাকিলে নহয়, মই কোনফালে চাম, ঘৰ চাম নে তাই চকু দি থাকিম। আৰু শুন, দেউতাৰক এইবিলাক কথা তই নকবি আকৌ। এই যতীনৰ জীয়েকে বোলে তাইক বোলে চাকৰি দিয়াহে এৰিব। মোক একদম মুখে মুখে কৈ থৈ গৈছে নহয়, বোলে সেই তাইক চাকৰি দিয়াহে এৰিম বোলে। হয় নেকি? গম নাপাওঁ নহয় এইবিলাক কথা। তাতকৈ ডাঙৰ কথা এটা, চিন্তনীয় কথা মানে। যতীনৰ জীয়েকে এইজনী ভাগৰ সেই গোটেই ডকুমেণ্টছখিনি, চাৰ্টিফিকেট মাৰ্কশ্বিটৰ পৰা ধৰি চববোৰ জেৰক্স কৰি টোপোলা কৰি লৈ গৈছে। তাই হেনো বোলে একদম য'ত ত'ত বোলে ডকুমেণ্টছবোৰ দি পেলাই বোলে চাকৰিৰ কাৰণে এপ্লাই কৰিব। এতিয়া মোৰ সেইটোহে চিন্তা হৈছে। নাই, মই থাকোঁতে মই এই কুণ্ঠচ কুলক্ষণীয়াজনীক কেতিয়াও চাকৰি কৰিবলৈ নিদিওঁ। তাই চাকৰি পোৱা মাত্ৰ মোৰ ওপৰত অলপ ৰজা হ'ব, উঠি ৰজা বহি ৰজা হ'ব। কথাটো ভাবি একদম মাথা চাথা কাম নকৰা হৈ পৰিছে মোৰ, মানে কৈছোঁ নহয়। মা, তুমি যে একদম অদৰকাৰী কথাবিলাকত লাগি আছা। এইবিলাক কথা বাদ দিয়াচোন। এই মাৰৰনো মাথা কোনদিনা ঠাণ্ডা হৈ থাকে? সদায়চোন জুই জ্বলা দি জ্বলিয়েই থাকে। সদায় অফিচৰ পৰা আহোঁ আৰু সদায় একেখিনি নাটকতে একেখিনি কথাকে শুনিবলৈ পাওঁ। এই বোলে এইটো কথাত মাথা গৰম হ'ল, আজি বোলে সেইটো কথাত মাথা গৰম হ'ল। মানে উপায়বিহীন হৈ পৰিছোঁ আৰু দেই। আহিলা মাথা গৰম হোৱাৰ কথা কোৱা নাই, এইজনী সেই পঢ়া শুনাৰ কথা কৈহে আছোঁ। বোলো ভালকৈ পঢ়া শুনা কৰচোন, সেই চাকৰি এটা ল'ব লাগিব তই সোনকালে। সেইটো কথাহে কৈ আছোঁ যে সেই তইহে মোৰ মাথা গৰম কৰিছ বুলি। মই বেলেগ একো কথা কৈ থকা নাই। একো কথা কৈ থকা কি যে কথাবোৰ আহি পোৱা মাত্ৰ কহি দেই। হাত মুখকেইটা ধুই লগেচোন বোলো। সেই আপোনালৈ আজি মই সেই বিৰিয়ানী বনাই থৈছিলোঁ। নাই, তুমি বিৰিয়ানীও বনাব জানা? আচৰিত কথা দেখোন। মাৰে কি নাজানে, মাৰে চব জানে। ইউটিউবৰ পৰা চাই শিকিছোঁ, গম পাইছ? দেউতাৰলৈ বুলিয়ে বনাই থৈছোঁ। বলক হাত মুখকেইটা ধুই ল'ব, খাই ল'বগৈ। মাৰ চবফালে পাকৈত, এওঁক আৰু হৰুৱাব পাৰিব কোনোবাই? চবফালে পাকৈত আছে। মই তলে তলে চববোৰ লক্ষ্য কৰি আছোঁ। এদিন নহয় এদিন মুখখন ভালকৈ খুলিম আকৌ। সাৱধান হৈ থাকিবা দেই। ইমান কষ্টকে আপোনালৈ বুলি বিৰিয়ানী বনাই থলোঁ। বোলো মানুহটোৱে আহিব, আহি পেলাই সেই খাবহি। ইমান মৰম মোৰ মানুহটোলৈ, কিন্তু এই মানুহটো মোলৈ যে অকণো মৰম নাই। আহি পোৱা মাত্ৰ একদম লাগিয়ে গ'লহি নহয়। সদায় মোৰ একদম কিবা এটা নহয় কিবা এটা দুখ খুচৰি গালি পাৰিব। আপুনি মোক আচলতে ভালেই নাপায়। হয়তো কথা, ইমান ধুনীয়াকৈ বিৰিয়ানী বনাই থৈছে, তুমিনো আহি কিয় মাকে যি টি কথাবোৰ কৈ আছা? মই একো এনেই কথা কোৱা নাই। বাৰু কথাবোৰ বহল নকৰোঁ। কি বনাইছা দিয়াহি আহা। দেখিলি এই কুণ্ঠজনীয়ে কিবা লগালে, সেইকাৰণেহে আহি বাপেৰে মোৰ ওপৰত জকি উঠিছেহি, নহ'লেতো এনেকৈ জকি নুঠেহি। এই কুলক্ষণীয়াজনী এজনী মোৰ জীৱনটো শেষ কৰি দিছে। যদি তোমাক তাইয়ে জীৱনটো শেষ কৰি দিছে, তেনেহ'লেনো তাই চাকৰি এটা পাই বিয়াখন হৈ যোৱাটো তুমি কিয় নিবিচাৰা? একদম চুপ থাক। তোক বুজালেও একো কথাই বুজি নাপাওঁ তই। চাওঁ আঁতৰ। জানো পাই মাজনীয়ে কিনো আবোল তাবোল গাই থাকে। মইচোন এইবিলাক একো বুজিয়ে নাপাওঁ। কোন ভাল কোন বেয়া একো ধৰিবকে নোৱাৰি পায়। ঘৰখনৰ কথাবিলাক দিনে দিনে বৰকৈ বেয়া হৈ গৈ আছে। সিদ্ধান্তবোৰ এতিয়াই নল'লে পিছত কিন্তু বিপদহে হ'ব। সেইকাৰণে মই ভাবিছোঁ সিদ্ধান্তবোৰ অতি সোনকালে লোৱাটো বহুত জৰুৰী। মামণি ক'ত আছ? এইফালে আছোন। দেউতা মাতিছিল। তই কি ভাবিছ? ইমানখিনি পঢ়া শুনা কৰি পেলাই এই ঘৰৰ ভিতৰতে ঘৰুৱালী কামবোৰ কৰি গোটেই জীৱনটো শেষ কৰি দিম বুলি ভাবিছ নেকি? মানে দেউতা কি কৈছে মই বুজি পোৱা নাই। ইমান ধুনীয়া পাৰ্চেণ্টেজ পাই ইমান নাম কৰি তই পাছ কৰাৰ পিছতো এতিয়া তই কোনো চাকৰি বাকৰিৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়া হ'লি। এই ঘৰৰ বাচন ধোৱা, ঠাই মচা, ঘৰ সৰা এইবিলাক কামকে কৰি তই ভাল পোৱা হ'লি। তাৰ মানে কি তই সেই ইমান দিনে কষ্ট মষ্ট কৰি পঢ়াবিলাক অথলে যাবলৈ দিলি? তইতো এতিয়া ডাঙৰ হ'লি, এতিয়াতো তই নিজক সংস্থাপন কৰাৰ কথাহে চিন্তা কৰিব লাগে। দেউতা মই এইখন মুখেৰে কি চাকৰি বিচাৰি যাম? আৰু আজিকালি এইখন মুখ উলিয়াবলৈ মানুহৰ আগত বৰ লাজ লাগে। বাহিৰলৈ ওলাই যাবলৈচোন মনেই নাযায়। এই পৃথিৱীখনত এনেকুৱাও মানুহ আছে যিবোৰ মানুহৰ এখন হাত নাই, এটা ভৰি নাই, কিছুমান দুইটা চকুৰেই অন্ধ, বিকলাংগ। কিন্তু তইতো তেনেকুৱা নহয়।
সেই মানুহখিনি কি কৰিছে? সেই মানুহখিনিয়ে ঘৰৰ ভিতৰতে সোমাই সোমাই কি তোৰ দৰে মৰি গৈছে নেকি? নে তই বহুত ইগ'চেন্ট্ৰিক? তোৰ এই ইগ'টোৰ কাৰণে তই বাহিৰলৈ ওলাই নাযাওঁ? দেউতা দেউতা তেনেকুৱা কথা একো নাই। মই চাকৰি এটাৰ কথা আজিলৈকে ভবাই নাছিলোঁ। কালি সেই চিমিয়ে ক'লেহে মই অকণমান ভাবিবলৈ লৈছোঁ। মোক তেনেকৈ নক'বা দেউতা, মই একো ইগ'চিগ'ৰ কথা ভবা নাই। কিন্তু মোৰ এই মুখখন উলিয়াবলৈ মানুহৰ আগত বৰ লাজ লাগে দেউতা, বৰ লাজ লাগে। তই বেলেগত গৈ চাকৰি কৰিব নালাগে। মোৰ নিজৰে কোম্পানী আছে, কিমান ডাঙৰ কোম্পানী। আৰু তইতো জানই তোৰ মাৰ তোৰ নামত আধা অংশ লিখি থৈ গৈছে। গতিকে সেই আধা অংশ আজিৰ পৰা চোৱা দায়িত্ব তোক দিছোঁ। আৰু আজিৰ পৰা তই মেণ্টেলি প্ৰিপেয়াৰ হয়। তোৰ নামত থকা কোম্পানী সেই আধা অংশ তই অতি সোনকালে চলাব লাগিব। কথাটো কিন্তু মনত ৰাখিবি আৰু গুৰুত্ব সহকাৰে ল'বি বুলি আশা ৰাখিলোঁ। ভাল কামবোৰত যাতে তই না নৈ কৰি বেয়া নকৰিবি, কথাটো মনত ৰাখিবি। দেউতা তুমি এইবিলাক কি কথা কৈ আছা? মই সঁচাকৈ নোৱাৰিম। মই একেবাৰে প্ৰস্তুত হ'ব নোৱাৰোঁ। তোৰ কোনো কথাই মই নুশুনো। মোৰ এতিয়া অফিচলৈ দেৰি হৈছে, মই আহিছোঁ। হে ভগৱান, তুমি কেনেকুৱা হলঠেকত পেলালা মোক? কি কৰিম মই? দেউতাই এইবিলাক কিয় ডিচিশ্যন ল'লে বাৰু? মই একো ভাবি পোৱা নাই। মোৰ এই কুণ্ঠাজ মুখখন লৈ মই কেনেকৈ সেই অফিচটোলৈ যাওঁ? মই নোৱাৰিম। দেউতা তুমি ভুল নুবুজিবা, মই কেতিয়াও নোৱাৰোঁ। নালাগে মোক চাকৰি, নালাগে মোক ধন সম্পত্তি, একোৱেই নালাগে। কেৱল মাত্ৰ মোক সাধাৰণভাৱে সুখে শান্তিৰে অকণমান ভালদৰে জীয়াই থাকিব বিচাৰোঁ। মাত্ৰ সেইকণহে মোক লাগে, মোক একো নালাগে।